নমস্কাৰ বন্ধু বান্ধৱীসকল, ধৰিত্ৰী 27 চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক আপুনি ৰাখি ঘৰতে কেনেকৈ বনাব ধুনীয়া ধুনীয়া ৰাখি দেখিছে নহয় এই ধৰণৰ তাকে মই আপোনালোকক মই যিহেতু ঘৰত নাথাকোঁ, চ' ঘৰলৈ আহোঁতে মায়ে কৈছে কেইটামান বোলে ৰাখি বনাই দিব লাগে। আকৌচোন মই যামেই। আমি বহুত আগৰ পৰাই বহু বছৰ আগৰ পৰাই আমি ঘৰতে ৰাখি নিজে বনাওঁ আৰু নিজে বনাই আমি বিক্ৰী কৰোঁ। ৰাখি বন্ধন যিহেতু আহি পালেই, চ' তাকে ভাবিলোঁ মাৰ কাৰণে অকণ সহজ কৰি দিওঁ, যিহেতু মায়ে অকলে বনাব নোৱাৰিব। তাকে তো ভাবিলোঁ আপোনালোককো অকণমান কেনেকৈ বনাব আপুনি মই দেখুৱাই দিওঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব কিন্তু দেই বনাবলৈ। এইটো চাওক, এতিয়া মই চিম্পলকৈ এইখিনি বনালোঁ আৰু দুদিনমান আগতে এইখিনি বনোৱা হৈছিল বাৰু। আপুনি বিভিন্ন ধৰণৰ কালাৰ আপুনি পাই যাব। আপুনি নিজৰ ইচ্ছামতে আপুনি কেনেকুৱা ডিজাইনৰ বা কেনেকুৱা ধৰণৰ আপুনি কালাৰ চইচ কৰে ন, সেনেকুৱা আপুনি চইচ কৰি ল'ব পাৰে আৰু সেইমতে আপুনি বনাব পাৰে। তো মোৰ যিখিনি কালাৰ ভাল লাগে সেইখিনি কালাৰ মায়ে কালেক্ট কৰি থৈছিলে, চ' আজি মই সেইখিনিয়ে বনাম। দুদিনমান আগতে বনালোঁ, তাকে ভাবিলোঁ অকণ ভিডিঅ' এটা চুটিকৈ সৰুকৈ বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকৈ বনায়। আজিকালি এইখিনি মই চিম্পলকৈ বনাইছিলোঁ বাৰু অলপ আগতে। এইটো দেখিছে নহয়, এনেকুৱা এটাকে। এইটো চিম্পল, মই চিম্পলকৈ বনাইছোঁ, বেলেগ একো চিকমিক ইয়াতে দিয়া নাই বাৰু। আৰু ইয়াতে যিহেতু ঝুমকা এটা মাজত দি দিম এনেকুৱা ঊলৰে, এইটো পাতল ঊল হয় বাৰু। ইয়াতে মাজত এটা ফুল দি দিম। মই দেখুৱাই আছোঁ বাৰু কেনেকৈ বনাই আছোঁ। এই ধৰণৰ সূতা, এইটো মিহি সূতাটো হয়, চাওক। তো বিভিন্ন কালাৰবোৰ থাকে, আপুনি নিজৰ পচন্দ মতে যি কালাৰ সূতা ভাল লাগে আপুনি লৈ ল'ব পাৰে। এনেকুৱা ৰেড কালাৰ আছে, ৰেড কালাৰ এইবোৰ ফুলবোৰ দিলে মানে কি হয়, ৰাখিটো ধুনীয়াকৈ ফুটি উঠে আৰু চকুত লগা হয়। আৰু আপোনাৰ বগাত আছে, বেলেগ একো নালাগে, অকল আপুনি যি কালাৰ ভাল পায় আৰু সেইখিনি আপুনি লৈ তাৰে পৰাই আপুনি ৰাখীৰ যিডাল মানে ৰছী সেইখিনি বনাব পাৰে। তাৰ লগতে আপুনি ঝুমকাটো ছেম সেনেকুৱা দিব পাৰে আৰু যদি আপুনি ভাবে যে অকণ ষ্টাইল কৰি অকণ দেখিবলৈ ধুনীয়া, অকণ চিকমিকো পায় ন তেনেকুৱা, আপুনি সেইখিনিও দিব পাৰে। কিন্তু মই ইয়াতে একো নিদিওঁ, একেবাৰে চিম্পলকৈ অনলি সূতা দিয়ে আৰু হাততে কৰিম, চাব দেই আপোনালোকে। আৰু এইটো এটা আপোনাৰ পিংক কালাৰ, পাতল পিংক, বেছি ডাঠ নহয় বাৰু, দেখিছে নহয়। মই আগৰে কেইটামান বনোৱা দেখাই দিছোঁ বাৰু চিম্পলকৈ আপোনালোকক। এনেকুৱা এই ধৰণৰ চিম্পলকৈ ৰাখি আপুনি ঘৰতে বনাব পাৰিব, খুব ইজি হয়, আপুনি ট্ৰাই কৰি চাব পাৰে। এই ধৰণৰ তেনেকুৱা বহুত ভেৰাইটিৰ কালাৰফুল আপুনি বনাব পাৰে নিজৰ ইচ্ছামতে। এইটো চাওক। আৰু যদি আপুনি ভাবে যে নাই অকণ ৰাখীডাল অকণ যোনটো আৰু ৰছী সেইডাল অকণ শকতকৈ দিওঁ, তেতিয়া আপুনি অকণ বেছিকৈ অকণ সূতা লয় আপুনি পাক ঘূৰাব লাগিব। আৰু যদি ভাবে বোলে নাই এইটো ঝুমকাটো অকণ ডাঙৰকৈ দিওঁ, তেতিয়া আপুনি অকণ বেছিকৈ ল'ব লাগিব সূতা, সেইখিনিয়ে। এইটো চাওক। আৰু যদি আপুনি মণি দিব ইচ্ছা কৰে তেন্তে আপুনি ইয়াতে মাজত মণিও দিব পাৰে, কিন্তু মই মণি দিয়া নাই, একেবাৰে চিম্পলকৈ দেখুৱাইছোঁ যিহেতু চিম্পলকৈ আমি বনাওঁ। আৰু এই ধৰণে বনাই আমি প্ৰত্যেক বছৰে আমি বিক্ৰী কৰোঁ। তাকে ভাবিলোঁ ঘৰত আহিছোঁ যিহেতু মাৰ কাৰণে ইজি কৰি দিওঁ, বনাই থৈ দিওঁ। সেয়াই আৰু আপোনালোককো অকণমান দেখুৱাইছোঁ কেনেকৈ বনাই ন। এইটো চাওক। এইটো দেখিবলৈ ধুনীয়া হয় আৰু চিম্পলকৈ ন, হেণ্ডমেড, হাতেৰে বনোৱা যিহেতু, চ' সকলোৱে ভাল পায়। এই ধৰণৰ দেখিছে নহয়, মৰম লগা।
এই ধৰণৰ দেখিছে নহয় কিমান ধুনীয়া মৰম লগা আৰু খুব বেছিও দাম নহয় আপুনি কম দামতে বিক্ৰী কৰিব আৰু সূতাবোৰো বেছি দাম নহয় আপুনি লৈ ল'ব ধুনীয়াকৈ আপোনাৰ যিবোৰ কালাৰ আপোনাৰ ভাল লাগে বা দেখিবলৈ যিবোৰ কালাৰ চকুত লগা হয় আপুনি কম দামতে পাব ধুনীয়াকৈ লয় আপোনাক একো এটা সঁজুলি একো এটা বস্তুৱে নালাগে আপুনি হাততে বনাব পাৰিব অনলি আপোনাক লাগিব কেঁচিটো যোনডাল মানে সূতাডাল আমি কাটিব লাগিব যিহেতু সেইকাৰণে আপোনাক কেঁচিৰ প্ৰয়োজন হ'ব চ' আপুনি সৰুকৈ এটা কেঁচি লৈ ল'ব আৰু এনেকুৱা কালাৰবোৰ লৈ ল'ব আৰু এনেকৈ বনাব পাৰিব এনেকুৱা বহুত বনোৱা হৈছে মই চিম্পলকৈ বাৰু আপোনালোকক দেখুৱাই দিছোঁ এই ধৰণৰ এইটো চাওক দেখিবলৈও মৰম লগা ভাল লাগে আৰু এইটো চাওক আপোনালোকেও ট্ৰাই কৰিব মই দেখুৱাই দিছোঁ কেনেকৈ বনাব লাগে চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো এইটো চাওক এতিয়া বাৰু মই ফুলটো নবনাম এতিয়া মই চিম্পলকৈ যোনডাল এইডাল ৰাখীডাল এইডালহে অকল মই বনাম এতিয়া চ' তাকে দেখুৱাওঁ আপোনালোকক কেনেকৈ বনাব আপুনি খুব ইজি হয় আপুনি ঘৰত ট্ৰাই কৰি চাব এবাৰ এনেকুৱা বনাই দেখাম বাৰু মই চিম্পল যোনডাল এইখিনি প্ৰথমতে বনাই লওঁ তাৰপিছত ইয়াতে ফুলটো এড কৰিব লাগিব ইয়াতে ফুলটো এনেকুৱা মাজতে দিব লাগিব তেতিয়া এই ধৰণৰ হৈ উঠিব এনেকুৱাকৈ ফুল বনাই যিকোনো কালাৰ ভাল লগা যিকোনো কালাৰ এনেকুৱা সৰু সৰুকৈ কাটি এনেকুৱা মাজতে বান্ধি দিব লাগিব ধুনীয়াকৈ খুলি নোযোৱাকৈ গাঁঠি মাৰি দিব লাগিব তেতিয়া হৈ যাব তো চাব এনেকুৱা বনাবৰ কাৰণে এনেকুৱা বনাবলৈ হ'লে আপুনি সূতাডাল ধুনীয়াকৈ এটা ৰাখীৰ জোখত এটা কাটি ল'ব যিহেতু আমি ৰাখীডাল হাতত ধুনীয়াকৈ পাক মাৰি আমি তললৈ ভালকৈ বান্ধিব লাগিব যাতে খুলি নাযায় বস্তুটো আৰু চ' চবৰে হাতৰ মুঠি বা চবৰে হাতখন একে নহয় কিছুমান শকত থাকে কিছুমান ক্ষীণ থাকে চ' আপুনি যিমান পাৰে অকণ দীঘলকৈ ল'ব সূতাডাল বেছি চুটি নলয় যাতে হাতত বান্ধিব নোৱাৰা সেনেকুৱা নহয় আৰু অকণ দীঘলকৈ ল'ব দীঘল হ'লেও বাৰু একো কথা নাই চ' দেখুৱাইছোঁ কেনেকৈ কৰিব আপুনি তো মই ৰাখীৰ জোখতে এনেকৈ কাটি লৈছোঁ মই এই ধৰণে এইটো চাওক মোৰ হাতখন বাৰু ক্ষীণেই এইটো চাওক এনেকৈ ধুনীয়াকৈ বান্ধি দিব পাৰিব চ' মই এইটো বেছি শকতকৈ নবনাওঁ চিম্পলকৈ যিহেতু বনাইছোঁ আৰু পাতলকৈ দিম ৰছীডাল বেছি মোটা নকৰোঁ মোটা কৰিলে অকণ দেখিবলৈ বেয়া হৈ যায় চ' চিম্পল আছে চ' পাতলকৈ দিওঁ আৰু তো এনেকুৱা পাতলকৈ দিয়াৰ কাৰণে মই 6ডাল সূতা দিছোঁ এনেকুৱা 6ডাল সূতা ওলাই ল'ব এনেকুৱা 6ডাল ওলাই ল'ব দেখিছে মই 6ডাল ওলাই লৈছোঁ মিহি সূতা হয় এইডাল এইটো 6ডাল মই ধুনীয়াকৈ ওলাই লৈছোঁ ওলাই লৈ একে শেষৰ কোণাত ধুনীয়াকৈ এনেকৈ মিলাই লৈ আপুনি এনেকৈ বান্ধি দিব যাতে খুলি নাযায় আৰু ওলাই নাযায় সূতাডাল এনেকৈ ধুনীয়াকৈ টানকৈ বান্ধি দিব এয়া দেখিছে মই বান্ধি দিছোঁ টানকৈ খুলি নাযায় আৰু ওলাই নাযায় এইটো তাৰে পিছত যিহেতু মই 6টা লৈছোঁ 6টা আমি তিনিটাকৈ ভাগ কৰি দিব লাগিব এনেকুৱাকৈ এইটো চাইডে 3ডাল হ'ল আৰু এইটো চাইডে 3ডাল 6ডাল এতিয়া আমি পাক কৰিবলৈ হ'লে নিজৰ ভৰিখনতে কৰিব পাৰিবা মই দেখুৱাই দিছোঁ এনেকুৱা থৈ হাতটো লাহেকৈ এনেকৈ ঘূৰাই দিব আৰু এইফালে এনেকৈ ধৰি থাকিব লাগিব এটা কোণত এনেকৈ আপুনি হাতত লৈ থাকিব লাগিব আঙুলিৰে আৰু এনেকৈ ভৰিত থৈ ধুনীয়াকৈ এনেকৈ ঘূৰাই দিব লাগিব ঘূৰাই দিওঁতে এই ধৰণে হৈ উঠিব দেখিছে নহয় এই ধৰণে হ'ব ৰ'ব চিনি পোৱা নাই বাৰু মই ওচৰৰ পৰা ভালকৈ দেখাই দিওঁ এইখিনি দেখিছে নহয়
এনেকুৱা ধুনীয়াকৈ ৰাখি এটা শেপত যোনটো এনেকুৱা ৰাউণ্ডকৈ ধুনীয়াকৈ হৈ যাব। মই বাৰু ফ্ৰণ্ট কেমেৰাত হয়তো ভালকৈ দেখুওৱা নাই, মই অকণ বেক কেমেৰা কৰি দেখুৱাই দিওঁ, আপোনালোকে ভালকৈ চাব। আৰু এইখিনি কৰি লোৱাৰ পিছত বা আপুনি যদি ভাবে যে নাই বোলে সূতাডাল মানে এটা কালাৰ নিদিওঁ, আপুনি দুটা কালাৰ দিব বিচাৰে বা তিনিটা কালাৰ, তেতিয়া আপুনি কৰিব পাৰিব। আপুনি যদি আপুনি ভাবে যে মই তিনিটা কালাৰ এইটো কৰোঁ, তেতিয়া আপুনি তিনিটা কালাৰ যিকোনো ভাল লগা চকুত লগা চইচ কৰিব তিনিটা কালাৰ। তাৰপিছত এনেকুৱা জোখত কাটি ল'ব, ৰাখি এডাল যিমান দীঘল হয় আৰু ন, সেইমতে কাটি ল'ব। সেই অনুপাতত আপুনি কাটি লোৱাৰ পিছত আপুনি তিনিটা কালাৰ যদি কৰে, তেতিয়া দুটা দুটাকৈ কালাৰ আপুনি ল'ব। যেনেকৈ ইয়াতে মই 6ডাল সূতা লৈছোঁ, চ' ছেম কালাৰ 6ডাল একে কালাৰৰ সূতা লৈছোঁ। ছেম আপুনি সেনেকুৱা তিনিটা ভাল লগা কালাৰ দুটা দুটাকৈ সূতা ল'ব। তেতিয়া আপোনাৰ যিডাল ৰাখীডাল আপোনাৰ এনেকুৱাকৈ হৈ উঠিব, এনেকুৱাকৈ দেখাত হ'ব। কিন্তু ইয়াতে বাৰু দুডাল কালাৰ মানে দুটা সূতা আছে, দুটা মিক্স আছে, আপুনি তিনিটা সূতাও মিক্স কৰিব পাৰিব। ইয়াতে মই দুটা কালাৰ লৈছোঁ যিহেতু, ইয়াতে মই তিনিটা কালাৰ মানে দুটা কালাৰ তিনিটা সূতাকৈ লৈছোঁ। চ' আপোনালোকে কৰিব পাৰে। তাৰপিছত এইখিনি এনেকৈ মেৰাই লোৱাৰ পিছত আপুনি প্ৰথমতে আমি ষ্টাৰ্টিঙত এইখিনি কৰ্নাৰডাল বান্ধি লৈছিলোঁ আগটো। এতিয়া লাষ্টৰখিনি পকাই লোৱাৰ পিছত আমি এই লাষ্টৰটো বন্ধ কৰি দিব লাগিব, যাতে সূতাখিনি বাহিৰলৈ ওলাই নাহে। চ' দেখিলে এনেকুৱাকৈ এনেকুৱা এটা বহুতখিনি কৰি থৈছোঁ মই, বনাব লাগিব। আৰু বেলেগ কালাৰো সূতা মই ইয়াতে এড কৰিম। এইখিনি বাৰু আপোনালোকক মই চিম্পলকৈ দেখুৱালোঁ, যিহেতু ৰাখী বন্ধন আহি আছে। আপোনালোকে দোকানৰ পৰা কিয় ল'ব নহয়, নাই বহুত ইজি। আপুনি যিহেতু মানে কম দামতে সূতাটো লয়, আপুনি ঘৰতে খুব সময়ো নালাগে আৰু ইজি হয়, একো এটা নালাগে বাৰু। অকল কেঁচি লাগিব আৰু অকল সূতা, আপোনাৰ পচন্দৰ যি কালাৰ ভাল পায় আপুনি সেইখিনি সূতা লাগিব। এইখিনি কৰি লৈয়ে আপুনি ধুনীয়াকৈ ৰাখি ঘৰতে বনাব পাৰিব। আপুনি বিক্ৰীও কৰিব পাৰিব, দোকানতো দিব পাৰে, বা আপুনি সৰুকৈ ৰাখি বন্ধনত তেনেকুৱা দোকানো দিব পাৰে। এইখিনিয়ে দেখালোঁ। এতিয়া মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিওঁ, আপোনালোকে ভালকৈ চাব বাৰু। ফ্ৰণ্টত হয়তো ভালকৈ ধৰিব পৰা নাই, মই বেক কেমেৰা কৰি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব আৰু নিশ্চয় হয়তো আপোনালোকে এই ভিডিঅ'টো মোৰ শেষলৈকে চাব। আৰু যদি ভাল পায় মোৰ এই ভিডিঅ'টো, তেন্তে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ এই চেনেলটোত নতুনকৈ আহিছে, চ' প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ। এইখিনি যোনটো মই অলপ আগতকৈ দেখুৱালোঁ, ফ্ৰণ্টত ভাল দেখুওৱা নাছিলে, চ' এতিয়া ভালকৈ দেখাইছোঁ বাৰু। গোটেইখিনি মিক্স হৈ থাকিলে এনেকুৱাকৈ দেখিছে নহয়। আপুনি ঘৰতে বনাব পাৰিব। কালাৰ আপুনি চইচ কৰি বজাৰত পায়, আপুনি দোকানত পায়। ধুনীয়াকৈ আপুনি সূতাবোৰ লৈ ল'ব। মিহি সূতা হয় বাৰু, এইটো পাতল মিহি সূতা হয়। এইটো চাওক, পাতল মিহি, দেখিছে নহয়। আৰু এইখিনি মই চিম্পলকৈ বনালোঁ। এই ধৰণৰ আপুনি এনেকৈ চিম্পলকৈও বান্ধিব পাৰে। তাতকৈ অকণ হেৰি কৰোঁ বুলি ক'লে আপুনি এইখিনি, আৰু তাতকৈও যদি অকণ ভাল কৰোঁ বুলি ক'লে আপুনি মণি চনি দিব পাৰে, বা যি ডিজাইন এনেকুৱা প্লাষ্টিকৰ থকা বা কিবা কিবি এনেকুৱা পায় নহয়, আপুনি সেইখিনিও এড কৰিব পাৰে।